আপোনালোকে জানে যে আমাৰ সৌৰজগতখন ঠিক আছে সোলাৰ সিস্টেমটো it consists of large number of bodies such as planets comets asteroid meteors ঠিক আছে গ্ৰহ আছে উপগ্ৰহ আছে ধূমকেতু আছে গ্ৰহাণু আছে হয়নে এই সকলোবোৰে আমাৰ সৌৰজগতখন গঠিত হৈছে বাকি আমাৰ সৌৰজগতখন ক'ত আছে মিল্কি ৱে গেলেক্সিত আছে ঠিক আছে লগতে আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে 8টা গ্ৰহ আছে 8টা গ্ৰহৰ 4টা টেৰেষ্ট্ৰিয়েল প্লেনেট বা স্থলজ গ্ৰহ কোনকেইটা মাৰ্কিউৰি ভেনাছ আৰ্থ এণ্ড মাৰ্চ ঠিক আছে বুধ শুক্ৰ পৃথিৱী মংগল এইকেইটা হৈছে আপোনাৰ স্থলজ বা টেৰেষ্ট্ৰিয়েল প্লেনেট আৰু দুটা গেছ জায়েন্টছ আছিল কি জুপিটাৰ আৰু স্যাটাৰ্ণ বৃহস্পতি আৰু শনি গ্ৰহটো কি আছিল আপোনাৰ গেছৰ গ্ৰহ আৰু দুটা বৰফৰ গ্ৰহ আছিল সেই দুটা আছিল আপোনাৰ ইউৰেনাছ আৰু নেপচুন ঠিক আছে এই মেপখন মনত ৰাখিব এই ইয়াতে দিয়া আছে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু আটাইতকৈ ওচৰত কোন আছে বুধ গ্ৰহ তাৰ পাছত শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু কেইটামান আমি পইণ্ট চাইছিলো যে আটাইতকৈ সৰু গ্ৰহ কোনটো আটাইতকৈ সৰু গ্ৰহ আছিল বুধ গ্ৰহ ঠিক আছে বুধ আটাইতকৈ সৰু বুধ বা মাৰ্কিউৰি আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ আছিল জুপিটাৰ বা বৃহস্পতি গ্ৰহ ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে এই গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথত ঠিক আছে এটা নিৰ্দিষ্ট পথত কি কৰি আছে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে a planet has a definite path in which it revolves around the sun this path is called orbit আৰু এই পাথটোক কি বুলি কোৱা হয় অৰবিট বুলি কোৱা হয় ঠিক আছে অৰবিট বা কক্ষপথ এটো মনত ৰাখিব তাৰ পাছত আমি পঢ়িছিলো যে আটাইতকৈ গৰম গ্ৰহ কোনটো আছিল the hottest planet in our solar system yes শুক্ৰ চাওক এই বস্তুটো চাব সূৰ্যৰ ওচৰত আটাইতকৈ আছে মাৰ্কিউৰি বা বুধ গ্ৰহটো ইয়াৰ হিচাপত যদি চাই এইটো আটাইতকৈ গৰম হ'ব লাগে কিন্তু এইটো নহয় মাৰ্কিউৰি নহয় কোনটো হয় ভেনাছ হয় মানে শুক্ৰ গ্ৰহটো আটাইতকৈ বেছি গৰম হয় ঠিক আছে এইটো ভুল নকৰিব কিয় হয় এতিয়াৰ কাৰণে অলপ ৰখক পিছত আমি ইয়াৰ ওপৰত ডিসকাস কৰিম এতিয়া জাস্ট ফ্যাক্টছবোৰ মনত ৰাখক ঠিক আছে ওকে নাও আৰু কেইটামান আপোনালোকে পইণ্টছ মনত ৰাখিব পাৰে যে শনি গ্ৰহ ঠিক আছে শনি গ্ৰহৰ আটাইতকৈ বেছি কি আছে উপগ্ৰহ আছে ঠিক আছে নেচাৰেল উপগ্ৰহ যদি কয় আটাইতকৈ বেছি কাৰ আছে শনি গ্ৰহৰ আছে মনত ৰাখিব আৰু আমাৰ পৃথিৱীৰ কেইটা আছে এটাই আছে চন্দ্ৰটো হয় না জুনবাই দেখলৈ কেতিয়াবা যাবলৈ আমাৰ মন যায় ওকে বাকি যদি চাই আমি এটা বস্তু পঢ়িছিলো যে এস্ট্ৰয়েডছ বা গ্ৰহাণু মাৰ্চ আৰু জুপিটাৰ ঠিক আছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত এটা কি পোৱা যায় এস্ট্ৰয়েড বেল্ট পোৱা যায় এই কোৱেশ্চনটো আহিব এই আপোনাৰ দেখিছে এস্ট্ৰয়েড বেল্টছ জুপিটাৰ আৰু কোনটো গ্ৰহ মংগল গ্ৰহৰ মাজত পোৱা যায় আহিব পাৰে যে কোন দুটা গ্ৰহৰ মাজত এস্ট্ৰয়েড বেল্ট পোৱা যায় বাকি এস্ট্ৰয়েড কি হয় কমেট কি হয় আপোনালোকে ভিডিওটো চাই ল'ব ঠিক আছে এবাৰ যেহেতু পঢ়াইছো সেই কাৰণে ইয়াত বেছি সময় আমি কি কৰা নাই ওয়েস্ট কৰোৱা নাই ঠিক আছে বাকি আমাৰ কাৰণে নতুন টপিক হল যে সূৰ্য ঠিক আছে সূৰ্যটো যদি চাই সূৰ্যটো মেইনলি তাৰ টোটাল যিমান মাস আছে তাৰে 72% কি হয় হাইড্ৰোজেন গেছেৰে গঠিত কোৱেশ্চন আহিব যে আটাইতকৈ বেছি সূৰ্যত কি পোৱা যায় হাইড্ৰোজেন তাৰ পিছত হিলিয়াম 26% আৰু বাকি যি 2% আছে সেইবোৰ বেলেগ অন্যান্য গেছেৰে সূৰ্যটো গঠিত ঠিক আছে হাইড্ৰোজেন হিলিয়াম আৰু আদাৰ্স মেইনলি হাইড্ৰোজেন আটাইতকৈ বেছিকে পোৱা যায় বাকি কেনেকৈ গঠন হল ইয়াৰ মেকানিজমবোৰ কি হৈ আছে সেইখিনি আমি ফিজিক্যাল জিওগ্ৰাফি যেতিয়া পঢ়িম বা নেক্সট কেতিয়াবা আমি ভালদৰে ইয়াৰ ওপৰত ডিসকাস কৰিম আজি জাস্ট ফ্যাক্টছবোৰ মনত ৰাখি যাওক তাৰ পাছত যদি চাই সূৰ্যৰ লেয়াৰ সমূহ ঠিক আছে আমি যে সূৰ্যটো দেখিছো সূৰ্যৰ কেইবাটাও লেয়াৰ আছে তাৰে ভিতৰত একেবাৰে ভিতৰৰ যেটো পাৰ্টস বা একটা লেয়াৰ তাক কি বুলি কোৱা হয় কোৰ ঠিক আছে একেবাৰে ভিতৰৰ ইয়াক কোৰ বুলি কোৱা হয় তাৰ পাছত কি কোৱা হয় তাক ফটোস্ফিয়াৰ কোৰ ফটোস্ফিয়াৰ ক্ৰোমোস্ফিয়াৰ আৰু একেবাৰে বাহিৰৰ অংশটো কোৱা হয় কৰোনা ঠিক আছে কোৰ ফটোস্ফিয়াৰ ক্ৰোমোস্ফিয়াৰ আৰু কৰোনা মনত ৰাখিব আৰু এটা কথা মন কৰিব যেতিয়া সূৰ্যগ্ৰহণ হয় সূৰ্যগ্ৰহণৰ সময়ত আমি সূৰ্যৰ কোনটো পাৰ্ট দেখা পাওঁ yes কৰোনা ঠিক আছে এই পাৰ্টটোকে আমি কেতিয়া দেখাব সূৰ্যগ্ৰহণৰ সময়ত কোৱেশ্চন আহিছে এবাৰ যে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কোনটো অংশ বা কোনটো পাৰ্টস বা কোনটো লেয়াৰ দেখা পোৱা যায় সেইটো হল আপোনাৰ কৰোনা আৰু অৰিজিনালি জেনাৰেলি আমি যেতিয়া সূৰ্যটো দেখো ঠিক আছে আমি সূৰ্যটো দেখো নাই যেতিয়া আমি চাও কোনটো অংশ আমি দেখো কোনটো পৃষ্ঠ বা কোনটো লেয়াৰ দৃশ্যমান হয় yes ক্ৰোমোস্ফিয়াৰ ঠিক আছে সৰি ফটোস্ফিয়াৰ
মই কওঁতে ভুল কৰিলো ফটোস্ফিয়াৰটো কি হয় দৃশ্যমান পৃষ্ঠ ঠিক আছে বাকি আপোনালোকে লেয়াৰসমূহ গম পালে কোৰ ফটোস্ফিয়াৰ কমোস্ফিয়াৰ আৰু কৰোনা আৰু ফটোস্ফিয়াৰটো হৈছে আপোনাৰ দৃশ্যমান পৃষ্ঠ ঠিক আছে নাও এতিয়া যদি চাই এইখিনি হৈ গ'ল ইংৰাজীটো আছে আপোনালোকে এটা কাম কৰিব ক্ৰপ কৰিব সৰি স্ক্ৰিনশ্বট মাৰি লৈ ল'ব নাইবা PDF টো যদি লাগে বা সাবজেক্টবোৰ যদি লাগে আপোনালোকে কি কৰিব কানেক্ট কৰিব ঠিক আছে এইখিনি বস্তু মনত ৰাখিলে বহুত যথেষ্ট আৰু এতিয়া আমি পঢ়িম পৃথিৱীৰ কিহৰ বিষয়ে গতিৰ বিষয়ে কেনেকৈনো পৃথিৱীখনে কি কৰি আছে ঘূৰি আছে এটা কথা মন কৰিব সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীখনে কি কৰি আছে তাৰ চাৰিওফালে ঘূৰি আছে ঠিক আছে লগতে পৃথিৱীখনে তাৰ নিজৰ এক্সিছটো কি কৰিছে ঘূৰিছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালেতো ঘূৰিছে সূৰ্যৰ চাৰিওফালে ঘূৰোতে কি কৰিছে নিজৰ অক্ষটো বা নিজৰ এক্সিছটো কি কৰিছে ঘূৰিছে ঠিক আছে মন কৰিব আপোনালোকে হয়তো বহুতে জানে এটো একদম ক্লাছ 2 3 ৰ কথা ষ্টিল মই কৈ গৈছো যাতে আপোনালোকৰ পিছত প্ৰবলেম নহয় ঠিক আছে এতিয়া আমি পঢ়িবলৈ গৈ আছো পৃথিৱীৰ মোচন ঠিক আছে আৰ্থ মোচন বা পৃথিৱীৰ গতি The earth has two type of motion namely rotation and revolution ঠিক আছে ঘূৰ্ণন আৰু বিপ্লৱ আসামিজ টাৰ্মটো বাদ দিয়ক এতিয়া আপোনালোকে বুজিব ট্ৰাই কৰক ঠিক আছে ৰিভলিউশন rotation and revolution rotation is the movement of the earth on its axis মই কৈছিলো ন পৃথিৱীয়ে নিজৰ অক্ষত বা নিজৰ এক্সিছত যি মুভমেন্ট কৰে তাক আমি কি কওঁ rotation আৰু সূৰ্যৰ চাৰিওফালে যে ঘূৰে তাক আমি কি কওঁ revolution ঠিক আছে the movement of earth around the sun is in a fixed path or orbit is called a revolution okay গম পালে rotation কাক কয় revolution কাক কয় মই আকৌ দেখাই দিছো চাওক এখন পৃথিৱী ঠিক আছে এটো সান এখন পৃথিৱী এইটো হৈছে পৃথিৱীৰ এক্সিস এতিয়া চাব পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি আছে নাই ইয়াক আমি কি কওঁ revolution যদিও পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি আছে পৃথিৱীখনে নিজৰ অক্ষটো পশ্চিমৰ পৰা পূবলৈ মনত ৰাখিব ওয়েষ্টৰ পৰা ইষ্টলৈ পশ্চিমৰ পৰা পূবলৈ কি কৰিছে হি নিজৰ এক্সিসক কেন্দ্ৰ কৰি ঘূৰি আছে তাক আমি কি কওঁ rotation ঠিক আছে গতিকে পৃথিৱীৰ যদি গতি খুদে কিমান প্ৰকাৰৰ দুই প্ৰকাৰৰ কি rotation and revolution ঠিক আছে the plane formed by the orbit is known as orbital plane মানে এটো সূৰ্য ইয়াৰ চাৰিওফালে আপোনাৰ কক্ষপথত বা অৰবিটত কি হৈছে পৃথিৱীখন ঘূৰি আছে গতিকে যেটো প্লেন এই কক্ষপথে যেটো প্লান যিখন প্লান গঠন কৰে তাক আমি কি কওঁ অৰবিটেল প্লান আৰু এটা মনত ৰাখিব যে the axis of the earth makes an angle 66.1 degree with its orbital plane আৰু এই orbital plane খনৰ লগত আৰ্থে কিমান ডিগ্ৰী ফ্ৰম কৰে 66.1 ডিগ্ৰী ঠিক আছে আৰু এটা মন কৰিব যে আমি যে দিন আৰু ৰাতি ঠিক আছে দিন আৰু ৰাতিৰ তাৰতম্য দেখা পাওঁ এটো কিহৰ কাৰণে সব মই এটা 3D ভিডিও বনাই থৈ দিছো তাত আপোনালোকে অকমান ভালদৰে যদি মন কৰে তাত বুজি পালে হয় যে আমাৰ দিন ডে আৰু নাইটৰ যেটো ভেৰিয়েচন হয় এটো কেনেকৈ হয় এতিয়া চাব আমাৰ পৃথিৱীৰ আকাৰ কেনেকুৱা ঘূৰণীয়া এতিয়া চাওক মই এটা কনসিডাৰ কৰিলো এটো সূৰ্যটো যেতিয়া ইয়াত থাকিব কি হ'ব যত যোনটো পৃষ্ঠত সূৰ্যৰ পোহৰ পৰি থাকিব তাত কি হ'ব দিন হ'ব চাওক এতিয়া মই ইয়াত এটা এনে ৰেফাৰেন্স এটা লাইন লৈছো এতিয়া সূৰ্যটো যদি চাই সূৰ্যৰ পোহৰ ক'ত পৰিব ইয়াত পৰিব এখিনি দিন হ'ব কিন্তু এইটো ফালে এইটো পৃষ্ঠত সূৰ্যৰ পোহৰ পৰিব জানো নপৰে এইটো পৃষ্ঠত কি হ'ব ৰাতি হৈ থাকিব যেতিয়া পৃথিৱীখনে নিজৰ এক্সিছত যেটো ঘূৰি থাকে যেতিয়া ঘূৰি এই পোৰশনটো সূৰ্যৰ সন্মুখ হ'ব এই পোৰশনটো সূৰ্যৰ বেক সাইড হৈ যাব তেতিয়া পোহৰ ক'ত পৰিব ইয়াত পৰিব হয়নে নাই ইয়াত পৰিব আৰু তেতিয়া দিন ক'ত হ'ব ইফালে দিন হ'ব ইফালে ৰাতি হ'ব গম পালে সেই বস্তুটোকে ইয়াত ধুনীয়াকৈ লিখা হৈ আছে ঠিক আছে কেনেকৈ লিখা হৈ আছে যে এটো কবাত বেলেগ আহি পালো ইয়াত কি লিখা আছে যে আৰে ক'ত গল পৃথিৱীৰ গোলাকাৰ আকৃতিৰ বাবে ইয়াৰ আধা অংশহে এটা সময়ত সূৰ্যৰ পৰা
পোহৰ পায় সূৰ্যৰ ফালে থকা অংশটোৱে দিনৰ অভিজ্ঞতা লাভ কৰাৰ বিপৰীতে সূৰ্যৰ পৰা আঁতৰত থকা আন অৰ্ধেক অংশই ৰাতিৰ অভিজ্ঞতা লাভ কৰে ঠিক আছে যিখিনি ক'লো সেইটোকে লিখা হৈ আছে ওকে আৰু গ্লবত দিনক ৰাতিৰ পৰা ভাগ কৰা বৃত্তটোক অক্ষৰ লগত মিল নোহোৱা আলোক বৃত্ত ঠিক আছে ইলুমিনেশ্যন ঠিক আছে ইয়াক কি বুলি কোৱা হয় সাৰ্কুল অফ ইলুমিনেশ্যন মানে এখন পৃথিৱী এইটো সূৰ্য পোহৰ পৰি আছে এইটো পাৰ্টত কি পৰি আছে পোহৰ পৰি আছে আৰু এইফালে কি পৰা নাই পোহৰ পৰা নাই যিটো আপোনাৰ সাৰ্কেলে দিন আৰু ৰাতিক ডিভাইড কৰিছে তাক আমি কি কওঁ সাৰ্কেল অফ ইলুমিনেশ্যন ইমান ইম্পৰ্টেণ্ট নহয় খালি জাষ্ট আপোনালোকে বস্তুবোৰ বুজক আৰু যিটো 3D ভিডিঅ' বনোৱা আছে সেইটো আপোনালোকে চাব ঠিক আছে তাৰপাছত আমি যদি চাওঁ আপোনালোকে জানে যে পৃথিৱীক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ কাৰণে কিমান সময় লাগে 365 দিন সময় লাগে আৰু তাক আমি কি কওঁ 1 year বা 1 বছৰ ঠিক আছে আৰু এটা মনত ৰাখিব যে 365 days 6 hours ঠিক আছে 6 ঘন্টা অলপমান বেছিকে লাগে 365 দিন আৰু 6 ঘন্টা ঠিক আছে আপোনালোকে জানে যে এক দিনত কিমান ঘন্টা থাকে 24 ঘন্টা এদিনত 24 ঘন্টা থাকে 6 ঘন্টা মানে কি হ'ব 1/4 হয় না সেইকাৰণে ইয়াত লিখা আছে গম পালে গতিকে মনত কি ৰাখিব যে সূৰ্যৰ চাৰিওফালে পৃথিৱীক ঘূৰিবলৈ কিমান সময় লাগে 365 দিন আৰু 6 ঘন্টা আৰু যাক আমি 1 year বুলি কওঁ ঠিক আছে ওকে আৰু লিপ ইয়াৰ এডজাষ্টমেন্ট আপোনালোকে জানে যে 4 বছৰৰ মূৰে মূৰে কি আহে লিপ ইয়াৰ আহে আৰু লিপ ইয়াৰ কিয় আহে চাওক কিমান সূৰ্যৰ চাৰিওফালে পৃথিৱীখনক ঘূৰিবলৈ কিমান দিন লাগে 365 দিন আৰু 6 hours এটা মনত ৰাখক 6 hours 6 hours 6 hours 6 hours 666 যেতিয়া 4 বছৰ যাব 4 বছৰ যোৱাৰ লগে লগে কি হ'ল আপোনাৰ 24 hours আৰু 24 hours হোৱাৰ লগে লগে মানে কি এটা দিন হৈ গ'ল সেইকাৰণে চাব 4 বছৰৰ মূৰে মূৰে কি আহে লিপ ইয়াৰ আহে আৰু লিপ ইয়াৰৰ ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে 29 দিন থাকে মানে সেই বছৰটোত এটা দিন বাঢ়ি যায় কিয় বাঢ়ি যায় আপোনালোকে তাৰ ফেক্টসটো গম পালে ঠিক আছে thus every fourth year February has 29 days instead of 28 days and such a year with 366 days is called a leap year গম পালে okay now এতিয়া আমি পঢ়িম যে seasonal change আমাৰ পৃথিৱীত ঠাণ্ডা আহে গৰম আহে হয়নে নহয় ঋতুৰ কেনেকে চেঞ্জেছ হয় ঋতু ভিত্তিক তাৰতম্য কেনেকে হয় এই বস্তুটো আমি আজি নপঢ়ো ইয়াত আমি অলপমান বুজিব লাগিব আৰু এটা ক্লাছ আমাৰ ইয়াৰ ওপৰতে যাব সেইটো আমি নেক্সট ক্লাছ কৰিম আজি যিখিনি পঢ়ালো সেইখিনি আপোনালোকে কি কৰিব ধুনীয়াকে পঢ়ি থব তাৰ পাছত আমাৰ ইম্পৰ্টেন্ট বস্তু আছে আৰু ইম্পৰ্টেন্ট বস্তু পঢ়াৰ পাছত আমি কলৈ যাম মহাদেশসমূহ ঠিক আছে কন্টিনেন্টস আৰু যদি পিডিএফ লাগে নোটস লাগে যিকোনো এক্সামৰ কাৰণে কোড কন্টাক্ট কৰিব 8822614404 ইয়াত কন্টেক্ট কৰিলে আপোনালোকে গোটেই ইনফৰমেশনবোৰ পাব কেনেকে ল'ব লাগিব কি কৰিব লাগিব গম পাই যাব থ্যাংক ইউ ভুল এতিয়াৰ কাৰণে ভুল বুলি ধৰো এতিয়া এই পৃথিৱীখন যদি আপুনি ওপৰৰ পৰা চাই এনেকৈ দেখিব ইয়াত কোনো আপোনালোকে কি নেদেখে লাইনছ নেদেখে কিন্তু ইয়াত কিছুমান ইমাজিনাৰী লাইনছ কনসিডাৰ কৰা হৈছে যি লাইনছবোৰে পৃথিৱীখনক কেইবাটাও ভাগত কি কৰে বিভক্ত কৰে তাৰে ভিতৰত যদি চাই আপোনালোকে এতিয়া পঢ়িবলৈ পাব কিহৰ বিষয়ে ইকুৱেটৰৰ বিষয়ে প্ৰাইম মেৰিডিয়ানৰ বিষয়ে এন্টি মেৰিডিয়ানৰ বিষয়ে আৰ্কটিক সাৰ্কুলৰ বিষয়ে এন্টাৰ্কটিক সাৰ্কুলৰ বিষয়ে ট্ৰপিক অফ কেন্সাৰ ট্ৰপিক অফ কেপ্ৰিকন এইখিনি হৈছে আপোনাৰ ইমাজিনাৰী লাইন ঠিক আছে আৰু ইমাজিনাৰী লাইনছ ডেট ডিভাইডস দা আৰ্থ ইনটু ডিফাৰেন্ট ৰিজন আৰু এই ইমাজিনাৰী লাইন কেইডালে কি কৰে পৃথিৱীক কেইবাটাও গোলাৰ্ধত বা অঞ্চলত ভাগ কৰে এতিয়া প্ৰথম যদি আমি চাওঁ ইকুৱেটৰ আৰু প্ৰাইম মেৰিডিয়াননো কি হয় ঠিক আছে এই ডায়াগ্ৰামটোত চাওক ইকুৱেটৰ এইডাল হৈছে ইকুৱেটৰ আৰু এইডাল হৈছে আপোনাৰ প্ৰাইম মেৰিডিয়ান ইকুৱেটৰডালে কি কৰে জানেনে ইকুৱেটৰে পৃথিৱীখনক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ কি কৰে দুটা ভাগত ভাগ কৰে মনত ৰাখিব ইকুৱেটৰডাল পৃথিৱীৰ মাজেৰে পাৰ হৈ যোৱা মাজেৰে পাৰ হৈ যোৱা এডাল ইমাজিনাৰী বা কাল্পনিক ৰেখা যিয়ে পৃথিৱীখনক দুটা সমান ভাগত ভাগ কৰে কি ভাগত উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ মানে ইয়াৰ পৰা আমি এটাই বুজিব পাৰো যে ইকুৱেটৰডাল ক'ৰ পৰা কোন দিশলৈ গৈছে পূবা পশ্চিমাকৈ ঠিক আছে এইটো ইষ্ট এইটো ওয়েষ্ট এইটো নৰ্থ এইটো সাউথ ইকুৱেটৰ আপোনাৰ পূবা পশ্চিমাকৈ পাৰ হৈছে ইকুৱেটৰে পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে তেনেকৈ এডাল প্ৰাইম মেৰিডিয়ান ঠিক আছে প্ৰাইম মেৰিডিয়ানডালে কি কৰিছে আমাৰ পৃথিৱীখনক ওয়েষ্টাৰ্ণ আৰু ইষ্টাৰ্ণ সমানে দুটা গোলাৰ্ধত বা দুটা
হেমিস্ফিয়াৰত ভাগ কৰিছে গম পালে ইকুৱেটৰ আৰু মেৰিডিয়ানৰ কাম কি ঠিক আছে ইয়াৰ ফলত কি লাভ হয় যে ইয়াৰ ফলত কোনোবা এখন দেশ যদি আমি চাওঁ এইখন উত্তৰ গোলাৰ্ধত আছে নে দক্ষিণ গোলাৰ্ধত আছে সেই বস্তুটো আমি আইডিয়া কৰিব পাৰো বা প্ৰাইম মেৰিডিয়ানৰ পৰা আমি গম পাওঁ যে দেশখন পূব গোলাৰ্ধত আছে নে পশ্চিম গোলাৰ্ধত আছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে নে ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে এই বস্তুটো আমি গম পাবলৈ পাৰো ঠিক আছে ইয়াত ডেফিনেশ্যন খিনি লিখা আছে আপোনালোকে পজ কৰি স্ক্ৰীনশ্বট মাৰি লিখি লওক চব লিখাতকৈ যদি বুজিলে গম পালে ইকুৱেটৰ কি যে এডাল ষ্ট্ৰেইট লাইন ঠিক আছে যি পৃথিৱীৰ কেন্দ্ৰৰে বা সোঁমাজেৰে চাৰিওফালে পাৰ হৈ গৈছে আৰু যিয়ে পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ তেনেকৈ প্ৰাইম মেৰিডিয়ানে পৃথিৱীখনক ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰক কি কৰিছে ডিভাইড কৰিছে ওকে তেনেকৈ এতিয়া ইয়াত যদি চাই এইডাল হল আপোনাৰ এডাল হল কি ইকুৱেটৰ আৰু এডাল হল আপোনাৰ প্ৰাইম মেৰিডিয়ান এই ইকুৱেটৰৰ পৰা 23.5 ডিগ্ৰী নৰ্থ মানে এডাল হৈছে আপোনাৰ জিৰ' মানে মাজেৰে পাৰ হৈ গৈছে ইয়াক আমি কি কৰো 0 ডিগ্ৰী বুলি ধৰো ঠিক আছে লংগিটিউড লেটিটিউড কি হয় গম পাব অলপ ধৈৰ্য ধৰক ঠিক আছে ব্ৰেইনটো ফাষ্ট নচলাব মই যেনেকে গৈ আছো মোৰ লগত গৈ থাকক ইয়াৰ পৰা ওপৰলৈ যদি যায় আমি কলৈ যাওঁ নৰ্থত যাওঁ সকলোৱে জানো উত্তৰ গোলাৰ্ধত যাওঁ গতিকে ইকুৱেটৰৰ পৰা 23.5 ডিগ্ৰী নৰ্থত কি থাকে ট্ৰপিক অফ কেঞ্চাৰ বা ইয়াতে লিখা আছে কৰ্কট ৰেখা ঠিক আছে ইয়াত লিখা আছে বিষুৱ ৰেখাৰ পৰা প্ৰায় 23.5 ডিগ্ৰী উত্তৰ দিশত সমগ্ৰ বিশ্বজুৰি চলি থকা এটা কাল্পনিক ৰেখা ঠিক আছে তাক আমি কি কওঁ ট্ৰপিক অফ কেঞ্চাৰ এতিয়া তেনেকৈ ইকুৱেটৰৰ পৰা দক্ষিণে 23.5 ডিগ্ৰী সাউথত কি আছে ট্ৰপিক অফ কেপ্ৰিকন বা মকৰ ৰেখা তেনেকৈ ইকুৱেটৰৰ পৰা 66.5 ডিগ্ৰী নৰ্থত আছে আপোনাৰ আৰ্কটিক সাৰ্কেল আৰু 66.5 ডিগ্ৰী সাউথত আছে আপোনাৰ এণ্টাৰ্কটিক সাৰ্কেল তো এইখিনি হৈছে আপোনাৰ ইমাজিনাৰী লাইন যি আমাক পৃথিৱীক বিভিন্ন অঞ্চলত কি কৰি আছে বিভক্ত কৰি আছে এতিয়া আপোনালোকে গম পাব যে ইয়াৰ মাহাত্ম্য কি ঠিক আছে এই মেৰিডিয়ান বা ইকুৱেটৰৰ মাহাত্ম্য কি এতিয়া চাওক এইখন হৈছে আপোনাৰ মই কোনোবা এখন ঠাই এই ঠাইখনৰ মই বিন্দু এটা ললো এই বিন্দুটোৰ পজিশন বা ক'ত আছে পৃথিৱীৰ ক'ত আছে আপুনি কেনেকৈ নিৰ্ণয় কৰিব ইয়েছ ইয়াক নিৰ্ণয় কৰিব আপুনি কাৰ ৰেফাৰেন্সত ইকুৱেটৰ বিষুৱ ৰেখা বা প্ৰাইম মেৰিডিয়ান মুখ্য অক্ষাংশৰ ৰেফাৰেন্সত আমি এই পইণ্টটোৰ লোকেশ্যনটো চাম এতিয়া ইকুৱেটৰৰ পৰা যিবোৰ পেৰেলেলি ঠিক আছে ইকুৱেটৰৰ পৰা আমি গৈ আছো ন ইফাললৈ যিবোৰ পেৰেলেল লাইন থাকিব তাক আমি কি কওঁ লংগিটিউড মানে ইয়াৰ পৰা যদি আমি ঠাইখনৰ মাপ জোখো ইকুৱেটৰৰ পৰা ধৰক এখন আছে আপোনাৰ 30 ডিগ্ৰী 30 ডিগ্ৰী ক'ত আছে নৰ্থত আছে ইয়াৰ কি হ'ব লংগিটিউড কি হ'ব আপোনাৰ 30 ডিগ্ৰী নৰ্থ মানে ইকুৱেটৰৰ পৰা সি কিমান দূৰত আছে কিমান কোনটো অৱস্থানত আছে 30 ডিগ্ৰী আৰু যেহেতু ওপৰলৈ যাব তাক আমি নৰ্থ কওঁ আৰু প্ৰাইম মেৰিডিয়ানৰ পৰা যদি চাই সি প্ৰাইম মেৰিডিয়ানৰ পৰা ধৰক ই আছে 40 ডিগ্ৰী ঠিক আছে 40 ডিগ্ৰী তো ইয়াৰ পৰা কি হ'ব আপুনি 40 ডিগ্ৰী কি হ'ব ইষ্ট 40 ডিগ্ৰী ইষ্ট কিয় ইষ্ট মই কৈছিলোৱে প্ৰাইম মেৰিডিয়ানৰ ফালে এইফালে হৈছে ইষ্ট আৰু এইফালে হৈছে ৱেষ্ট গতিকে ইয়াক আমি কি কওঁ ঠাইখনৰ লংগিটিউড প্ৰাইম মেৰিডিয়ানৰ পেৰেলেলি যিবোৰ আমাৰ জোখ থাকিব যিবোৰ আমাৰ ইমাজিনাৰী লাইন্স থাকিব আমি তাক কি কওঁ তাক আমি কওঁ লংগিটিউড গতিকে ইয়াৰ লংগিটিউড কি হ'ব 40 ডিগ্ৰী ইষ্ট লেটিটিউড কি হ'ব এই ঠাইখনৰ 30 ডিগ্ৰী নৰ্থ গতিকে ইয়াৰ পজিশনটো যদি আপুনি পঢ়ে পজিশনটো কি হ'ব 30 ডিগ্ৰী নৰ্থ আৰু 40 ডিগ্ৰী ইষ্ট গম পালে এই হৈছে আপোনাৰ লেটিটিউড আৰু লংগিটিউড আমি তাৰ সহায়ৰে কি কৰো এখন ঠাইৰ লোকেশ্যনটো আমি গম পাওঁ তেনেকৈ আমি অসমৰ লোকেশ্যনটো পাওঁ আমাৰ ভাৰতৰ লোকেশ্যনটো পাওঁ এতিয়া ভাৰতখন ধৰক এনেকে কি হয় বিস্তৃত হৈ আছে মানে কি কিমান লেটিটিউড আৰু কিমান লংগিটিউডৰ ভিতৰত ভাৰতখন আছে ঠিক আছে গম পালে গতিকে ইয়াতে ধুনীয়াকে লিখা আছে যে লেটিটিউড ইজ এ মেজাৰ অফ দ্য ডিষ্টেন্স ফ্ৰম দ্য ইকুৱেটৰ ইফ ইউ ট্ৰেভেল টুৱাৰ্ডছ ওৱান অফ দ্য পোলছ এণ্ড লংগিটিউড ইজ এ মেজাৰ অফ দ্য ডিষ্টেন্স ফ্ৰম প্ৰাইম মেৰিডিয়ান ইফ ইউ ট্ৰেভেল এলং দ্য ইকুৱেটৰ ঠিক আছে বুজি পালে মই যিখিনি কলো মানে লেটিটিউড কি হ'ব ইয়াৰ পৰা ইকুৱেটৰৰ পৰা বা বিষুৱ ৰেখাৰ পৰা পেৰেলেলি আপুনি যদি পেৰেলেলি আইডাৰ আপুনি নৰ্থ পল যাওক আইডাৰ আপুনি সাউথ পল যাওক এই ডিষ্টেন্সক আমি কি ক'ম বা এই লোকেশ্যনটোক আমি কি ক'ম বা এই মেজাৰমেণ্টটোক কি ক'ম লেটিটিউড আৰু লংগিটিউড কি হ'ব আপুনি প্ৰাইম মেৰিডিয়ানৰ পৰা এইফালে যাওক বা আইডাৰ এফালে যাওক বা আইডাৰ এফালে যাওক এই যে পেৰেলেলি আমি যিটো মেজাৰ ল'ম তাক আমি কি ক'ম লংগিটিউড ক'ম ঠিক আছে বুজি পালে তেনেকৈ এইখিনি আমি আকৌ এবাৰ দেখালো কেনেকৈ লংগিটিউড আৰু লেটিটিউডে আমাক হেল্প কৰিছে
বিভিন্ন অঞ্চলত পৃথিৱীখন ভাগ কৰাত আৰু সেয়েহে এই যিকেইডাল ইমাজিনাৰী লাইনছ আছে সেই ইমাজিনাৰী লাইনছ কেইডালনো কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেইখিনি আমি এবাৰ চাব লাগিব কাৰণ কুৱেশ্যনত তেনেকুৱা পৰীক্ষাত তেনেকুৱা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ঠিক আছে বাকী এইবোৰ আপোনাৰ ফেক্টছবোৰ আছে ধুনীয়াকৈ লিখা হৈ আছে এইবোৰ আপোনালোকে যদি পিছত মই সময় পাওঁ বুজাই দিম কাৰণ ইয়াৰ পৰা দুই এটা বস্তু কি হ'ব পাৰে আহিব পাৰে তথাপিও চাই থওক কি লিখা আছে যে লেটিটিউড আৰু এক্সপ্ৰেছ ইন ডিগ্ৰী ঠিক আছে লংগিটিউড লেটিটিউড দুইটাকে আমি ডিগ্ৰীত কি কৰোঁ এক্সপ্ৰেছ কৰোঁ বাই কনভেনশ্যন দ্য ইকুৱেটৰ ইজ 0 ডিগ্ৰী লেটিটিউড অবভিয়াছলি হয় নাই ইকুৱেটৰডাল কি হয় আপোনাৰ 0 ডিগ্ৰী লেটিটিউড আমি ধৰি লওঁ আৰু সেইকাৰণে ওপৰলৈ গ'লে নৰ্থলৈ যায় ইয়াত কি আছে আপোনাৰ 23.5 ডিগ্ৰী নৰ্থ তললৈ আহিলে কি হ'ল 23.5 ডিগ্ৰী চাউথ কাৰণ আমি এতিয়া ৰেফাৰেঞ্চত কি ধৰিছোঁ 0 ডিগ্ৰী হয় নে নাই আৰু এডাল ইকুৱেটৰ 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰ বা বিষুৱ ৰেখা আমি এডালেই বুজো ঠিক আছে আৰু while the latitudes of the two poles are 90 degree north and 90 degree south okay আপোনালোকে জানে যে এইটো হল আপোনাৰ নৰ্থ পোল আৰু এইটো হল আপোনাৰ সাউথ পোল আৰু নৰ্থ পোলক আমি কি কওঁ 90 ডিগ্ৰী লেটিটিউড আৰু সাউথ পোলক আমি কি কওঁ 90 ডিগ্ৰী কি সাউথ লেটিটিউড হয় নাই নৰ্থ লেটিটিউড সাউথ লেটিটিউড এইটো নৰ্থ পোল সাউথ পোল ৰ'ব মই আৰু এখন ভালদৰে ডায়াগ্ৰাম এটা লৈ যাওঁ তাত আপোনালোকে ভালদৰে বুজিব পাৰিব এই বস্তুটো ওকে আজি নালাগে আমি পিছত ভালদৰে চাম নৰ্থ পোল সাউথ পোল কি হয় অলৰেডি আপোনালোকে গম পালে এইটোক আমি নৰ্থ পোল কওঁ এইটোক আমি সাউথ পোল কওঁ তাৰপিছত ইয়াত কি লিখা আছে যে সেইখিনিকে লিখা আছে গতিকে নৰ্থ আমি দুটা পোলছ পাওঁ এটা হ'ল 90 ডিগ্ৰী নৰ্থ আৰু এটা আপোনাৰ 90 ডিগ্ৰী সাউথ ঠিক আছে 90 ডিগ্ৰী নৰ্থ আৰু 90 ডিগ্ৰী সাউথ বুলি কওঁ আৰু মাজৰডাল কি হৈছে আপোনাৰ ইকুৱেটৰ বাকী আমি কেলকুলেট কেনেকৈ কৰিম নাম্বাৰ কিমানডাল হয় আমি পিছত ভালদৰে চাম অকে বা আপোনালোকে এই নোটছখিনি যদি লয় তাত ধুনীয়াকৈ পাই যাব ধুনীয়াকৈ লিখা হৈ আছে তাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 8822614404 ঠিক আছে বাকী ফেক্টছখিনি আমি পিছত চাম এতিয়া আমাৰ মেইন পইণ্টটো হ'ল যে এবাৰ দেখাই দিছোঁ এইটো চাওক ইয়াত আপোনালোকে ভালদৰে ভিজুৱেলাইজ কৰিব পাৰিব এইডাল হৈছে আপোনাৰ ইকুৱেটৰ এইডাল হৈছে প্ৰাইম মেৰিডিয়ান ঠিক আছে এইডাল প্ৰাইম মেৰিডিয়ান আৰু এইডাল আপোনাৰ ইয়াতে থাকিব আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন অকে নাও আমাৰ আমি ডিছকাশ্যন কি কৰি আছিলোঁ যে এই ইকুৱেটৰডালৰ মাজেৰে কোনকেইখন দেশ বা ইকুৱেটৰডাল কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ যায় সেইকেইখন আছিলে আপোনাৰ ইকুৱেটৰ কলম্বিয়া ব্ৰাজিল হয় নাই বাছ এইখিনি নোট কৰি ৰাখক তেনেকৈ ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখাডাল কোনফালে আছিল 23.5 ডিগ্ৰী নৰ্থত আৰু এই ট্ৰপিক অফ কেঞ্চাৰডাল কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ যায় একদম নোট কৰি ৰাখক আলজেৰিয়া নাইগাৰ লিবিয়া ইজিপ্ত চৌদি আৰবিয়া ইউনাইটেড আৰব ইমাৰেটছ ওমান ইণ্ডিয়া মনত ৰাখক ইণ্ডিয়াৰ মাজেৰেও পাৰ হৈ যায় কোনডাল কৰ্কট ৰেখা সুধিব পাৰে যে ইণ্ডিয়াৰ মাজেৰে তলৰ কোনডাল ইমাজিনাৰী লাইন পাৰ হৈ যায় ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা বাংলাদেশৰ মাজেৰেও যায় ম্যানমাৰৰ মাজেৰেও যায় চাইনাৰ মাজেৰেও যায় টাইৱান মেক্সিকো বাহামাছ মালি মৰিচেনিয়া এণ্ড ৱেষ্টাৰ্ণ চাহাৰা এইকেইখন দেশৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ যায় ইয়াত মই দেখাই দিছোঁ এডাল হৈছে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ 23.5 আৰু এইকেইখন কাউণ্ট্ৰিৰ মাজেৰে এইডাল ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় অকে তাৰপিছত যদি চাই এইবাৰ চাই ট্ৰপিক অফ কেপ্ৰিকন কোনডাল এইডাল কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ যায় লিখি ৰাখক আৰ্জেণ্টিনা চিলি নামিবিয়া সাউথ আফ্ৰিকা মাডাগাস্কাৰ এণ্ড অষ্ট্ৰেলিয়া ব্ৰাজিল পাৰাগুৱে বটছৱানা আৰু মজাম্বিক ঠিক আছে মজাম্বিক এইকেইখন দেশৰ মাজেৰে ট্ৰপিক অফ কেপ্ৰিকন বা মকৰ ৰেখাডাল পাৰ হৈ যায় তাৰপিছত এটা কথা আপোনালোকে মন কৰিব এইখন হ'ল আপোনাৰ আফ্ৰিকা মহাদেশখনৰ মাজেৰে চাওক ট্ৰপিক অফ কেঞ্চাৰো পাৰ হৈ গৈছে ইকুৱেটৰো পাৰ হৈ গৈছে ট্ৰপিক অফ কেপ্ৰিকন এই গোটেই তিনিডাল ইমাজিনাৰী লাইন পাৰ হৈ গৈছে কোনখন মহাদেশৰ মাজেৰে আফ্ৰিকাৰ মাজেৰে ঠিক আছে আপোনালোকে দেশখিনি মনত ৰাখিলে কি কি দেশ আছে এই দেশখিনি আপোনালোকৰ মনত ৰাখিব লাগিব এতিয়া এটা ইয়াত ফেক্টছ এটা মন কৰিব ফেক্টছটো হ'ল যে মই আপোনালোকক এটা কুৱেশ্যন দিলোঁ এনেকুৱা এখন দেশৰ নাম কওক ঠিক আছে ইয়াৰ ভিতৰত এনেকুৱা এখন দেশৰ নাম কওক যিখন দেশৰ মাজেৰে ইকুৱেটৰডাল আৰু প্ৰাইম মেৰিডিয়ান দুইডালে পাৰ হৈ গৈছে ঠিক আছে অকে নাও আমি যদি আৰু কেইখনমান ইম্পৰ্টেণ্ট দেশৰ বিষয়ে চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকে জানে আমি মৰুভূমিৰ বিষয়ে পঢ়িম পিছত ভালদৰে পঢ়িম অলৰেডি কিছুমান ক্লাছ দিয়া আছে সাহাৰা মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি এতিয়া ইয়াত কুৱেশ্যন কেনেকৈ আহিব যে কোনকেইখন দেশত সাহাৰা মৰুভূমিখন বিস্তৃত হৈ আছে সেইকেইখন কি দেশ চাওক ইয়াতে ধুনীয়াকৈ লিষ্ট দিয়া আছে মালি নাইগাৰ চাদ চুডান ইজিপ্ত লিবিয়া আলজেৰিয়া টানচিনিয়া মৰক্কো আৰু ৱেষ্টাৰ্ণ চাহাৰা টোটেল 11খন
দেশত 11খন দেশত কি হৈ আছে আপোনাৰ গোটেই কমপ্লিট সাহাৰা মৰুভূমিখন বিস্তৃত হৈ আছে বহুত বেছি ইম্পৰ্টেন্ট আহিব পাৰে তলৰ কোনখন দেশৰ লগত তলৰ কোনখন দেশত সাহাৰা মৰুভূমিখন কি হৈ থকা নাই বিস্তৃত হৈ থকা নাই তেনেকৈ কোৱেশ্চন আহিব পাৰে যি কেইখন হৈ আছে মনত ৰাখি থওক আৰু বাকি কেইখন আপোনালোকে গম পাই যাব ঠিক আছে এই স্লাইডটো আপোনালোকে স্ক্ৰিনশ্বট মাৰক ৰাখি থওক তেনেকৈ আপোনালোকে চাব যে গোবি ঠিক আছে গোবি যিখন ডেজাৰ্ট বা মৰুভূমি মংগোলিয়া আৰু চাইনা এই দুখন দেশৰ লগত কি কৰে শ্বেয়াৰ কৰে The Arctic Circle is located in the Arctic বৃত্তটো ক'ত আছে ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ সাউদাৰ্ণ হেমিস্ফিয়াৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ যিসকলে আগৰ ক্লাছটো কৰা নাই তেওঁলোকে ক্লাছটো কৰি ল'ব কাৰণ আমি চাইছিলো যে বিষুৱ ৰেখাই বা প্ৰাইম মেৰিডিয়ানে কেনেকৈ পৃথিৱীখনক বিভিন্ন গোলাৰ্ধত বা বিভিন্ন অঞ্চলত ভাগ কৰে ঠিক আছে যদি আপোনালোকে ভালদৰে মন কৰে চাব যে যেটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ তাত আপোনাৰ আৰ্কটিক সাৰ্কেল পায় আৰু এণ্টাৰ্কটিক সাৰ্কেল ক'ত আছে সাউদাৰ্ণ বা দক্ষিণ গোলাৰ্ধত ওকে আমাৰ এনসাৰটো কি হ'ব নৰ্দাৰ্ণ হেমিস্ফিয়াৰ নাও ইকুৱেটৰ ৰিজন যে বিষুৱ ৰেখা হৈছে কাল্পনিক আয়তাকাৰ ৰেখা কাল্পনিক বৃত্তাকাৰ ৰেখা কাল্পনিক সৰল ৰেখা কাল্পনিক ত্ৰিকোণীয় ৰেখা অবিয়াসলি কাল্পনিক বৃত্তাকাৰ ৰেখা যি পৃথিৱীক সমানে দুটা ভাগত ভাগ কৰিছে এটা উত্তৰ গোলাৰ্ধ আৰু এটা দক্ষিণ গোলাৰ্ধ ঠিক আছে তাৰ পাছৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে যে টোটেল নাম্বাৰ অফ মেৰিডিয়ানছ এক্ৰছ দা গ্লোব যে সমগ্ৰ বিশ্বতে মুঠ মেৰিডিয়ানৰ সংখ্যা কিমান চাওক কালি আমি চাইছিলো মেৰিডিয়ান ঠিক আছে টোটেল কিমানডাল আছে ইয়েস আমি কি চাইছিলো ডাল 0 0 পৰা গৈ 180 আকৌ আপোনাৰ 1 পৰা ইফালৰ পৰা আকৌ 1 2 3 4 5 6 গৈ কিমান হ'ব 180 মানে যদি চাই টোটেল কিমান আছে 360 ডাল মেৰিডিয়ান আছে ওকে নাও দা 0 ডিগ্ৰী মেৰিডিয়ান ইজ অলসো নোন এজ 0 ডিগ্ৰী মেৰিডিয়ানক আমি কি নামেৰে জানো অবিয়াসলি প্ৰাইম মেৰিডিয়ান বা অসমীয়াত হ'ব আপোনাৰ মুখ্য অক্ষাংশ ঠিক আছে আৰু 180 ডিগ্ৰী মেৰিডিয়ান ডালক আমি কি বুলি কওঁ কমেন্ট কৰি জনাব নাও নেক্সট কোৱেশ্চনটো চাওক যে these lines run from east to west they measure the distance north and south of the equator একেবাৰে ইজি হয় না পূবৰ পৰা পশ্চিমলৈ চলি থকা ৰেখা কি বুলি কোৱা হয় obviously কি কোৱা হয় লেটিটিউড নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন মন দি চাই যাব প্ৰথম কোৱেশ্চনটো হ'ল যে পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত the highest waterfall in the world ইয়াৰ নাম হৈছে এঞ্জেল ফল ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন the smallest continent in the world is what Oceania longest river in Asia is এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি চাংজিয়াং বা ইয়াংছে ওকে কোনখন দেশত আছে কমেন্ট কৰি জনাব নাও লাৰ্জেষ্ট আইল্যান্ড ইন দা এছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো এটো হ'ব আপোনাৰ মাদাগাস্কাৰ পিছৰ কোৱেশ্চনটো হ'ল যে কোনখন মহাদেশত সৰ্বাধিক দেশ আছে which continent has the highest number of countries যে আমাৰ যি 7খন কন্টিনেন্ট আছে তাৰে ভিতৰত কোনখনত আটাইতকৈ বেছি দেশ আছে এটো হ'ব আপোনাৰ আফ্ৰিকা ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল যে যিখন দেশৰ মাজেৰে বিষুৱ ৰেখা আৰু মকৰ ৰাশিৰ কান্ট্ৰিয় দুটা পাৰ হৈ যায় যে a country through which both equator and tropic of cancer passes এটো হ'ব ব্ৰাজিল যি তিনডাল ইমাজিনাৰী ৰেখা আছে tropic of cancer equator আৰু tropic of capricorn এই গুটেই তিনিডাল ৰেখা যিডাল আফ্ৰিকা ঠিক আছে আফ্ৰিকা মহাদেশৰ মাজে সৰি মই উল্টা কথা কৈ আছো ওকে a country through which the both equator and tropic of cancer tropic of capricorn না যায় tropic of cancer and equator পাৰ হৈ যায় ব্ৰাজিলৰ মাজেৰে এডাল না যায় ঠিক আছে বাকি যি আমাৰ প্লেলিষ্টটো চাব গৈ তাত বঢ়িয়াকে ইয়াৰ বিষয়ে ভালকৈ বুজোৱা হৈ আছে নাও which plateau is known as the roof of the world কোনটো মালভূমিক বিশ্বৰ ছাদ বুলি জনা যায় পামিৰক ঠিক আছে পামিৰ মালভূমিক বিশ্বৰ ছাদ বুলি জনা যায় নেক্সট কোৱেশ্চন এবাৰ হ'ল যে তলত দিয়া সাগৰসমূহৰ ভিতৰত সৰ্বাধিক গড় লৱণীয়তাৰ ৰিপৰ্ট পোৱা গৈছে the highest average salinity amongst the following sea is reportedly from dead sea ঠিক আছে আটাইতকৈ বেছি নিমখীয়া মৃত সাগৰ বা ড্ৰেড সি ঠিক আছে তাৰ পাছত যদি চাই এটা কোৱেশ্চন হ'ল যে সমগ্ৰ বিশ্বতে মুঠ মেৰিডিয়ানৰ সংখ্যা কিমান the total number of meridians across the globe is 360 আৰু 0 ডিগ্ৰী মেৰিডিয়ানক কি নামেৰে জনা যায় that 0 ডিগ্ৰী মেৰিডিয়ান is also known as prime meridian এটো ইয়াতে কি কম আমাৰ ইমাজিনাৰী লাইন tropic of cancer equator আৰু capricorn ঠিক আছে যেটো ক'লে যায় north to south direction of south to north direction আৰু এই যেটা ইকুৱেটৰ ইয়াক কি কম বিষুৱ ৰেখা
আৰু এইবোৰ আমি কি কওঁ বিষুৱ ৰেখাৰ প্যাৰেলালি সবকে আমি কি কওঁ লেটিটিউড আৰু এনেকে যিবোৰ পূব পশ্চিমে কৈ থাকে আমি কি কওঁ লংগিটিউড বিষুৱ ৰেখাই উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধত আমাৰ পৃথিৱীখনক দুটা ভাগত ভাগ কৰে ঠিক আছে তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন এইবোৰ ইমাজিনাৰী লাইন 23.5 ডিগ্ৰী নৰ্থ 23.5 ডিগ্ৰী সাউথত থাকে এতিয়া ইয়াতে যদি চাই আপুনি আমাক সুধিছে মেৰিডিয়ান কিমান 360 ডাল থাকে ঠিক আছে ওকে নাও নেক্সট কুৱেশ্যন দ্য আৰ্কটিক সাৰ্কেল ইজ লোকেটেড ইন আৰ্কটিক সাৰ্কেল চাওক এইটো আপোনাৰ উত্তৰ গোলাৰ্ধ নৰ্থ এইটো সাউথ কাৰণ আমি জানো ইকুৱেটৰে বিষুৱ ৰেখাই উত্তৰ আৰু দক্ষিণত ভাগ কৰে দক্ষিণত আছে এন্টাৰ্কটিক সাৰ্কেল আৰু উত্তৰত আছে আৰ্কটিক সাৰ্কেল ঠিক আছে আৰ্কটিক বৃত্তটো ক'ত অৱস্থিত উত্তৰ গোলাৰ্ধত অৱস্থিত নাও বিষুৱ ৰেখা হৈছে দ্য ইকুৱেটৰ ইজ এন ইমাজিনাৰী সাৰ্কুলাৰ লাইন ঠিক আছে কাল্পনিক বৃত্তাকাৰ ৰেখা মই এটা 3D ক্লাছ আপোনালোকক দিছিলো ইউটিউবত ঠিক আছে তাতে কেনেকৈ ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন কেনেকৈ পাছ হৈছে ভালদৰে ভিজুৱেলাইজ কৰিবৰ কাৰণে আপোনালোকক দিছিলো আৰু বাকি যি পাঁচটা আমাৰ প্লেলিষ্টত ভিডিঅ' আছে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত তাতো যদি আপোনালোকে চাই এই বস্তুখিনি অলপ বুজি পাব বা তাতকৈ যদি ভালকে বুজিব মন আছে তেনেহ'লে আমাৰ যেটো লেটেষ্ট জিঅ'গ্ৰাফি কোৰ্স আমি ৰিলিজ কৰিছো তাত ধুনীয়াকে সৰু সৰু বস্তু ক্লাছ 6 ৰ পৰা আৰম্ভ কৰি একদম হাই লেভেললৈকে যাতে আপোনালোকে বস্তুবোৰ গম পায় নাও নেক্সট কুৱেশ্যন দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে আপোনাৰ এঞ্জেল ফল ঠিক আছে এঞ্জেল ফল পৰি যায় নহয় এঞ্জেল ফল তাৰ পাছৰ কুৱেশ্যন হ'ল যে এছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ এইটো হৈছে আপোনাৰ মাডাগাস্কাৰ কৰিলো নেকি এটা মাডাগাস্কাৰ কৰিলো নাও নেক্সট কুৱেশ্যন হ'ল যে প্ৰামীৰ মালভূমি কৰিছো মাত্ৰ which of the following tropical grassland savannah এটো নালাগে তাৰ পাছত যদি চাই ডেড সি কৰিলো হিমালয়ৰ পৰ্বত ব্যৱস্থা তলৰ কোনটোৰ অন্তৰ্গত এটো আপোনাৰ ফলস মাউন্টেইন ঠিক আছে ফল মাউন্টেইনস কেনেকৈ হল হিমালয়ৰ গঠন যিসকলে জানে হ'ব কমেন্ট কৰি কি আছিল কোনখন প্লেট আহি কোনটা খাই পেলে হিমালয় গঠন হৈছিল বাৰু এটা নালাগে জাস্ট এটো মনত ৰাখক ফল মাউন্টেইনস বাকি ডিটেইলছ অবৰ পিছত আমি কৰি থাকিম নাও the layer of the earth immediately below the crust is called হুলাটোৰ ঠিক তলত থকা পৃথিৱীৰ স্তৰটোক কি বুলি কোৱা হয় আউটাৰ মেন্টেল ঠিক আছে যেটো আমাৰ পৃথিৱীৰ ডিফাৰেন্ট কি আছে স্তৰ আছে তৰপ আছে হয় নহয় আউটাৰ মেন্টেল তাৰ পাছৰ কুৱেশ্যন যদি আমি চাও যে দা মেজৰ প্লেনেট ৰিভলভিং বিটুইন দা অৰবিটস অফ জুপিটাৰ এণ্ড মাৰ্স জুপিটাৰ আৰু মাৰ্সৰ বৃহস্পতি আৰু মংগল গ্ৰহৰ কক্ষপথৰ মাজত ঘূৰি থকা সৰু সৰু গ্ৰহবোৰক কি কোৱা হয় এষ্ট্ৰইড ইয়াৰ পৰা আৰু এটা বস্তু মন কৰিব যে যেটো এষ্ট্ৰইড বেল্ট মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে ঠিক আছে আমি কি কওঁ এষ্ট্ৰইড বেল্ট এটো মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যনটো যদি চাই দা সূৰ্যক আগৰি থকা উজ্জ্বল ৰঙৰ আঙঠিটো কৰনা বুলি কোৱা হয় now the meridian passing through London is called the লণ্ডনৰ মাজেৰে পাৰ হৈ যোৱা মেৰিডিয়ানক কি বুলি কোৱা হয় প্ৰাইম মেৰিডিয়ান বা 0 ডিগ্ৰী মেৰিডিয়ান ঠিক আছে প্ৰাইম মেৰিডিয়ান অফ 0 ডিগ্ৰী মেৰিডিয়ান যেডাল য'ৰ পৰা আমি টাইম কি কৰো হিসাব কৰো ন ইষ্টলৈ ওয়েষ্টলৈ হয় না নহয় ওকে নাও which of the following is igneous rock granite হয় বাদেও এতিয়া বাৰু okay next question the planet with the maximum number of natural satellites so far discovered is সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ থকা গ্ৰহটো Saturn বা শনি গ্ৰহ ঠিক আছে তাৰ পাছৰ কুৱেশ্যন হ'ল যে the phenomenon of an opening occurring in the earth's surface through which a jet of water and steam is forced out at irregular intervals is called পৃথিৱীৰ পৃষ্ঠত ঘটা হুলা এটাৰ পৰিঘটনা কোৱা হয় যাৰ মাজেৰে গৰম পানী আৰু ভাপৰ জেট এটা অনিয়মিত ব্যৱহাৰত বলপূৰ্বকভাৱে বাহিৰলৈ ওলাই যায় এটো হ'ব আপোনাৰ গিজাৰ ঠিক আছে তাক গিজাৰ বুলি কোৱা হয় তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে সাউথাৰমোষ্ট পাৰ্ট এটো আপোনাৰ কেপ অফ হৰ্ন সাউথ আমেৰিকা দা সাউথাৰমোষ্ট পাৰ্ট অফ দা ৱৰ্ল্ড ইজ পৃথিৱীৰ আটাইতকৈ দক্ষিণ অংশটো হ'ল যে কেপ অফ হৰ্ন দক্ষিণ আমেৰিকা যিসকলে ভালদৰে প্লেলিষ্টটো পাঁচটা যি ভিডিঅ' আছিলে সেইখিনি পঢ়িছে তেওঁলোকে বস্তুবোৰ অলপ ধৰিব পাৰিব কিন্তু কিছুমান কুৱেশ্যন নতুনকৈ আহাবোৰে ধৰিব নোৱাৰিব সেইটো ময়ো জানো এই কাৰণে মই ফেক্টছবোৰ দিবলৈ গৈ আছো কনচেপচুৱেল বস্তুবোৰ মই দিয়া নাই এটো চাব পাৰে বায়ুমণ্ডলীয় হ্ৰস্বম্যাদী তাৰতম্য মিনিটৰ পৰা মাহলৈকে কোৱা হয় দা শৰ্ট টাৰ্ম ভেৰিয়েশ্যন অফ দা এটমস্ফিয়াৰ ৰেঞ্জিং ফ্ৰম মিনিটছ টু মন্থছ আৰ কল ৱেডাৰ ঠিক আছে ৱেডাৰ আৰু ক্লাইমেট কি হ'ব আপোনাৰ লং টাৰ্ম ওকে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দা ষ্টাডি অফ সয়েল ইজ কল যে মাটিৰ অধ্যয়নক কি বুলি কোৱা হয় পেডোলজি মাটিৰ অধ্যয়নক কোৱা হয় পেডোলজি তাৰ পাছৰ কুৱেশ্যনটো এটো বাদিয়ক যে টানেল ডেট কানেক্টস ফ্ৰান্স এণ্ড ইটালী আৰু ফ্ৰান্সক কানেক্ট কৰা টানেলটোৰ নাম মন্ট ব্লেক টানেল
ঠিক আছে now next question is it nalage a conceptual bostu bujibo lagibo okay the shortest day in the southern hemisphere is ঠিক আছে দক্ষিণ গোলাৰ্ধত দিন ছুটি 21 জুনত কি হয় সামাৰ সলিস্টিস ক'ত হয় উত্তৰ গোলাৰ্ধত আৰু উত্তৰ গোলাৰ্ধত ইয়াত কি হয় দিন দীঘল হয় ৰাতি ছুটি হয় আৰু দক্ষিণ গোলাৰ্ধত কি হয় উল্টা হয় তাৰে কি হয় দিনটো ছুটি হয় ৰাতি দীঘল হয় ঠিক আছে তাৰ পাছৰ কোৱেশ্চন হ'ল যে তলৰ কোনটো ৰিখটাৰ স্কেলত জুখিব পাৰি ৰিখটাৰ স্কেলত তলৰ কোনটো জুখিব পাৰি ভূমিকম্পৰ তীব্ৰতা ইন্টেন্সিটি অফ আৰ্থকুইক কিহত জুখো আমি ৰিখটাৰ স্কেল টেম্পারেচার ইনক্রিজ রেপিডলি আফটার নালাগে জুখৰ বাবে আলোক বৰ্ষৰ একক ব্যৱহাৰ কৰা হয় ঠিক আছে the unit of light year is used for measuring distance between bodies in universe যে বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তুৰ মাজৰ দূৰত্ব জুখিবলৈ আমি ইউজ কৰো কি স্পীড অফ লাইট ঠিক আছে তাৰ পাছত which is the largest desert in the world ইয়াত যদি চাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সাহাৰা আৰ্কটিক এন্টাৰ্কটিক গুবি অপচনটো যদি চাই অপচনৰ মতে কি হ'ব ইয়াত Antarctic ঠিক আছে তাৰ পাছৰ which of the following countries does the Gobi desert lie ঠিক আছে তলৰ কোনখন দেশত গবি মৰুভূমি আছে মংগোলিয়া যদি আপোনাক খুৰে মংগোলিয়া চাইনা দুইটাৰে হৈ আছে ইয়াত চাইনা অপচনটো নাই মংগোলিয়ান চাইনাও হ'ব বৰ্ডাৰ আছে ঠিক আছে দুইখন দেশৰে বৰ্ডাৰ শেয়াৰ কৰে বাকি যদি চাই লাৰ্জেষ্ট কোল্ড ডেজাৰ্ট মানে আটাইতকৈ ঠাণ্ডা মৰুভূমি আপোনাৰ এন্টাৰ্কটিক মৰুভূমি The Dead Sea lies between which two countries কোন দুখন দেশৰ মাজত মৃতসাগৰ আছে ইজৰাইল এণ্ড জৰ্ডান তাৰ পাছত নালাগে এখিনি ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনজাতি বাস কৰে আটাইতকৈ বেছি ট্ৰাইব এটো হ'ব আপোনাৰ মধ্য প্ৰদেশ ওকে which is the largest tribe in India ভাৰতৰ ভিতৰত কোনটো জনজাতি আটাইতকৈ ডাঙৰ ভিল কুকি ট্ৰাইব ক'ত আছে কুকি জনজাতি কোন ৰাজ্যত বাস কৰে এটো হ'ব মণিপুৰ চাওক মই এটা কথা কওঁ প্লেলিষ্টত থকা ভিডিও কিটা যদি চাইছে এখিনি জাস্ট আমি ৰিভিজন কৰিবৰ কাৰণে যাতে মনত পৰে এক্সামত কৈ তাৰ কাৰণে কৰিছো বাকি ডিটেইলছত আপোনালোকে ডিটেইলছত নাপালো যিমানখিনি বুজিব লাগে মেইন কনসেপ্ট খিনি আমাৰ জি ভিডিও ওয়াৰ্ল্ড জিওগ্ৰাফি ইন্ডিয়ান জিওগ্ৰাফি প্লেলিষ্ট বনোৱা আছে বা পলিটিৰ প্লেলিষ্ট বনোৱা আছে তাতো পাই যাব কিন্তু ফৰ্থ গ্ৰেডৰ কাৰণে সময় নাই কিন্তু নেক্সট যদি কিবা এক্সাম দিবলৈ আপোনালোকে গৈ আছে ভাল এক্সাম দিবলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে গুটি যিমানখিনি 23 টাইমছ একো ভিডিও সিৰিজ আছে ইন্ডিয়ান জিওগ্ৰাফি বনোৱা আছে ওয়াৰ্ল্ড জিওগ্ৰাফি বনোৱা আছে এই বস্তুবোৰ প্লেলিষ্টবোৰ চাব পলিটি বনোৱা আছে হিষ্ট্ৰী বনোৱা আছে ইকোনমি বনোৱা আছে সায়েন্স টেক বনোৱা আছে জিকে বনোৱা আছে ইউটিউবতে আছে ফ্ৰী অফ কষ্ট আছে আপোনালোকে চাই ল'ব আৰু তাতকৈ যদি একদম কনসেপচুয়ালি ভালদৰে বুজিব মন যায় তেনেহলে মই আজি এটা ভিডিও দিছিলো তাত আপোনালোকে গম পাব যে কেনেকৈ কোৰ্সবোৰ ল'ব পাৰে আৰু পিডিএফ বোৰ ইমান ধুনীয়াকৈ বনোৱা আছে যাতে আপোনালোকে ভালদৰে পঢ়িলে গুটিখিনি বুজি পায় আৰু বুজি নাপালে কি কৰা হ'ব আপোনালোকক ডাউট ক্লিয়াৰিং ক্লাছত বস্তুবোৰ শিকোৱা হ'ব তাৰ পাছত নেক্সট কোৱেশ্চন যদি চাই আৰু এটা আছে আমাৰ এটো which of the following is concerned with the study of characteristics origin and development of land from তলৰ কোনটো ভূৰূপৰ বৈশিষ্ট্য উৎপত্তি আৰু বিকাশৰ অধ্যয়নৰ সৈতে জড়িত ঠিক আছে ভূৰূপৰ মানে মাটিৰ আপোনাৰ characteristics origin development geomorphology ইয়াৰ ওপৰত কেনেকে আপোনাৰ বস্তুবোৰ ফ্ৰম হল লেণ্ড ফ্ৰম বোৰ কি হল আগ্নেয়গিৰি কেনেকে আহিলে বা আগ্নেয়গিৰিৰ ফলত কেনেকুৱা লেণ্ড ফ্ৰম ফৰ্মেশন হল এই বস্তুবোৰ ইয়াতে পোৱা যায় ঠিক আছে তাৰ পাছৰ যদি চাইটো কৰিলো ঠিক আছে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বাকি এটা ভাৰত গংগা সমতল আৰু উপদ্বীপৰ ভূতাত্ত্বিক অঞ্চলৰ মাজৰ মূল বিভাজন ৰেখা হল দা বিন্দাৰ ৰেঞ্জ ঠিক আছে আৰাৱলী ক'ত আছে আপোনালোকে মেপখন গম পাব আৰাৱলীত আছে বিন্দাৰ ৰেঞ্জ আপোনাৰ যেটো আমাৰ ডেকান প্লেটো আৰু আমাৰ ভাৰত গংগা যেটো সমতল ভূমি নৰ্দাৰ্ণ প্লেন তাক কি কৰি আছে প্ৰায় সেপাৰেট কৰি আছে ঠিক আছে ওকে দেন নেক্সট কোৱেশ্চন যদি আমি চাও এটো চক যিখিনি কনসেপচুয়াল বস্তু তাত সময় লাগিব এনে ফেক্সুয়াল বস্তুখিনি দিবলৈ গৈ আছো এটো গম পালে ব্ৰাজিল ওকে ঠিক আছে আজিৰ কাৰণে মানে কোৱেশ্চন গিটি ভালদৰে মন দিব ভাল ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পৰা যদিও আপোনালোকৰ লাক থাকে দুই এটা কোৱেশ্চন আহি যাব তাৰ পাছৰ কোৱেশ্চন যদি চাও এটো this lines runs from east to west they measured the distance north and south of the equator ঠিক আছে এটা equator যেবোৰ ইষ্টৰ পৰা ওয়েষ্টলৈ ৰান কৰে অথনি মই কিবা ভুলকৈ গলো নেকি ইষ্ট ওয়েষ্ট নৰ্থ সাউথ ৰান কৰাবোৰ ওকে তথাপি মই কৈ দিছো এটো ইষ্ট ওয়েষ্ট নৰ্থ সাউথ ইকুৱেটৰ বা লংগিটিউড লেটিটিউড কলৈ যায় ইষ্ট টু ওয়েষ্ট ৰান কৰে আৰু পৃথিৱীক নৰ্থ গোলাৰ্ধ আৰু সাউথ গোলাৰ্ধ দুটা ভাগত ভাগ কৰে মই একবাৰ কৈ দিছো ইকুৱেটৰ ইষ্ট টু ওয়েষ্ট মানে লেটিটিউড বোৰ ইষ্ট টু ওয়েষ্ট ৰান কৰে সাৰ্কুলাৰ ইমাজিনাৰী লাইন যিয়ে যত আমি
কি জোখো কিমান ইষ্টত আছে কিমান ৱেষ্টত আছে সেই বস্তুটো গম পাওঁ আৰু লংগিটিউডে ক'ৰ পৰা ক'লৈ ৰান কৰে নৰ্থ টু চাউথ ঠিক আছে ওকে তাৰ পাছত যদি চাই আমি কি পাওঁ 0 ডিগ্ৰী লেটিটিউডক আমি কি কওঁ ইকুৱেটৰ বুলি কওঁ আৰু যিডাল 0 ডিগ্ৰী মেৰিডিয়ান তাক আমি প্ৰাইম মেৰিডিয়ান বুলি কওঁ ওকে আৰু ইকুৱেটৰে নৰ্থ সাউথ দুটা ডিভাইড কৰে আৰু প্ৰাইম মেৰিডিয়ানে কিহত কৰে ইষ্ট সৰি ৱেষ্ট আৰু ইষ্টত মই প্ৰথম এইটো কওঁতে চাগে কিবা মই দক্ষিণ উত্তৰ এনেকে ক'লো নেকি মই পাহৰি গলো মই জানো বহুতে প্ৰথমে হিন্দী চাই পাই উল্টা উল্টা কমেণ্ট মাৰিব এইটো ক'লো মোক ক'লে তমুক ক'লে ঠিক আছে গতিকে কওঁতে অলপমান খেলি মেলি হৈ যাব পাৰে বাকী ইমানখিনি কুৱেশ্যন দিলো ভালদৰে মন দি শুনিব মন দি চাব এক্সামত অহাৰ চান্সেছ আছে থেংক ইউ